অবিরত পাথরে পবিত্র অনুষ্ঠানৰ শুভ উদ্বোধনৰ বাবে অভাজনক দায়িত্ব দি এই শুভ উদ্বোধনৰ এই পবিত্ৰ আসনত থিয় কৰি আপোনাক সকলোলৈকে আপোনাকৰ শ্ৰী চৰণত সেৱা জনাইছো। লগতে গংগা সদৃশ পবিত্ৰ আই মাতৃসকল, শিৰৰ মুকুট স্বৰূপ ভকত বৈষ্ণৱ সমস্ত, দেশ জাতিৰ ভৱিষ্যত আশা ভৰসাৰ স্থল যুৱক যুৱতীসকল আৰু কণ কণ দেৱশিশুসকল সকলোলৈকে আমি এই পবিত্ৰ ক্ষণত সেৱা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু প্ৰভুৰ চৰণৰ দিব্য কৃপা, ভাগৱতৰ দিব্য জ্ঞান, ভাগৱতৰ দিব্য ভাৱনাই আপোনালোকৰ বুকুৰ মাজত যাতে উজ্জীৱিত কৰি তুলিব পাৰে তাৰ কাৰণে প্ৰভুৰ চৰণত সকাতৰে সেৱা নিবেদন কৰিছোঁ। আজি এই প্ৰতিকূল বতৰৰ পাছতো অনুকূল এক সুন্দৰ পৰিৱেশ। ইয়াৰ অৰ্থটোৱে হৈছে যে প্ৰভু ভগৱন্তৰ দিব্য সেৱাত দেৱ দেৱীও প্ৰকৃতিয়েও সহায় কৰে আৰু প্ৰকৃতিৰ এই সহায়টোৱে হ'ল এটা সুন্দৰ পৰিৱেশ আমি লাভ কৰিছোঁ। যদি ৰাতিপুৱাৰ নিচিনা এক ভয়ানক অৱস্থা থাকিলহেঁতেন, লখিমপুৰৰ ফালে ইমান ধাৰাসাৰ বৰষুণ দিছে যে ওলাবলৈ উপায় নাই, কিন্তু তাৰ মাজতো যে প্ৰভুৰ সেৱা ভাগলৈ প্ৰকৃতি মাতাই যে এই সুন্দৰ বাতাবৰণ দিছে তাৰ কাৰণে প্ৰভুৰ চৰণত সেৱা জনাই আমাক দিয়া দায়িত্ব ভাগ আমি পালন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। শ্ৰীমদ ভাগৱত ইয়াৰ সংক্ষিপ্ত যদিও উদ্বোধনত আমি বেছি সময় ল'ব নোৱাৰোঁ, তথাপিও আমি ভাগৱতৰ উদ্দেশ্য, ভাগৱতৰ লক্ষ্য আৰু ভাগৱতৰ যি আমাৰ জীৱনত অহা কৃপা আৰু মহিমাযুক্ত এইখিনিৰ ওপৰতে আমি আজিৰ এই উদ্বোধনৰ দায়িত্বভাগ পালন কৰিবৰ কাৰণে আগবাঢ়িম। আৰু ভুল ক্ৰুটি ই অৱশ্যম্ভাৱী, যিহেতু ভাগৱত হ'ল ভগৱন্তৰ অপ্ৰাকৃতিক লীলাৰ এখন পৰিপূৰ্ণ লীলাৰ পুৰাণৰ ভিতৰত সূৰ্য পুৰাণ। গতিকে আমি ভুল ক্ৰুটিৰ বাবে ভকত বৈষ্ণৱৰ ওচৰত ক্ষমা ভিক্ষা মাগি আমি এই বিষয়টোৰ ওপৰতে আমি যিকণ সময় হয় সেইকণ কথাই আলোচনা কৰি আমি আমাক দিয়া দায়িত্বভাগ পালন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। মাত্ৰ আপোনালোক সমস্ত জনলৈ এটা অনুৰোধ জনাইছোঁ যে ভাগৱতৰ কথা আৰু ঈশ্বৰৰ কথা ই জীৱনৰ কথা, আৰু ইয়াক কাণেৰে কেতিয়াও শুনা নাযায়। কাণ দুখন আমাৰ বহিৰ ইন্দ্ৰিয়, গতিকে কাণেৰে আমি যদি শ্ৰৱণ কৰোঁ, ইয়াৰ পৰা আমাৰ জীৱনৰ ৰূপান্তৰ বা জীৱনৰ অনুভৱ বা অনুভূতি ই কেতিয়াও নহয়। গতিকে আমি আপোনালোকক মাত্ৰ বিশেষকৈ আই মাতৃসকলক অনুৰোধ জনাইছোঁ যাতে এইকণ সময়, যিকণ সময় অন্তৰ্মুখী ভাৱনাযুক্ত মনেৰে যাতে শ্ৰৱণ কৰে, আৰু এইখিনিকে আমি অনুৰোধ জনাইছোঁ। লগতে বাহিৰা কথা অকণমানো নপতাকৈ খুব শ্ৰদ্ধা আৰু ভক্তিৰে আমাৰ এইকণ সময় শ্ৰৱণ কৰিব বুলি আশা ৰাখি আমি সকলোকে 1 মিনিট সময় চকু মুদি মন শান্ত কৰি অন্তৰ্মুখী কৰি আমি এই যে যিকণ সময় ভাগৱতৰ এই লক্ষ্যখিনি বা উদ্দেশ্যখিনি বা ভাগৱতৰ দিব্য আমাৰ জীৱনত অহা কৃপাখিনি যাতে অনুভৱ কৰিব পাৰোঁ তাৰ কাৰণে মন শান্ত কৰিম।
শ্রীমদ ভাগৱত মহাপুৰাণ আৰু ইয়াতে সংক্ষিপ্ত মৰমৰ নাম চেনেহৰ নাম বা হৃদয়ৰ পবিত্ৰ ভালপোৱাৰ নামে হ'ল ভাগৱত। এই ভাগৱতৰ তত্ত্ব আৰু ৰহস্যটো চাৰিটি বৰ্ণৰ মাজেৰে আৰম্ভ হৈছে। প্ৰথম বৰ্ণ হ'ল ভা। ভা মানে জ্যোতি, পোহৰ। পোহৰ আমি এইবোৰ দেখিছোঁ, সূৰ্যৰ পোহৰ, চন্দ্ৰৰ পোহৰ, লাইটৰ পোহৰ, তৰালিৰ পোহৰ, এইবোৰো পোহৰ। এইবোৰ পোহৰে আমাক বহিৰাজ্যখন দৰ্শন কৰায়। সূৰ্যৰ পোহৰে, চন্দ্ৰৰ পোহৰে, চাকিৰ পোহৰে, লাইটৰ পোহৰে, লেমৰ পোহৰে, এইবোৰ পোহৰো পোহৰ, কিন্তু এইবোৰ পোহৰে আমাক বহিৰ জগতখন দৰ্শন কৰায়। অন্তৰ জগতখন ই দৰ্শন কৰাব নোৱাৰে। অন্তৰ জগতখন দৰ্শন কৰিব নোৱাৰে কাৰণে এইবোৰ পোহৰে আমাৰ জীৱনৰ সঠিক কল্যাণ, সঠিক দৰ্শন ঘটাব নোৱাৰে। সেইকাৰণে প্ৰয়োজন হ'ল শ্ৰীমদ ভাগৱতৰ। আৰু সেই শ্ৰীমদ ভাগৱতৰ ভা অক্ষৰটোৱে কৈছে যে বাহিৰ আৰু ভিতৰ দুইটাই পোহৰাই তুলিব পৰা, বাহিৰ আৰু ভিতৰ দুইটাকে দৰ্শন কৰিব পৰা এখন শাস্ত্ৰ আছে। সেই শাস্ত্ৰখনেই হ'ল বেদান্তৰ দ্বিতীয় সূত্ৰ শ্ৰীমদ ভাগৱত মহাপুৰাণ। ভাগৱতৰ জ্ঞান যদি কাৰোবাৰ হৃদয়ৰ মাজত প্ৰকাশ হয়, ভাগৱতৰ জ্ঞান যদি কাৰোবাৰ হৃদয় ৰাজ্যলৈ নিব পাৰে, তেতিয়াহ'লে অবিদ্যাৰূপী অন্ধকাৰ নাথাকে, বিদ্যাৰূপী পূৰ্ণ পোহৰে বিৰাজ কৰে। যাক নেকি কৈছে ত্ৰিকালজ্ঞ, যাক নেকি কৈছে মৃত্যুৰ সিপাৰত অমৃত তত্ত্ব দৰ্শন বা লাভ কৰাটো সম্ভৱ। দ্বিতীয়তে কৈছে গীয়তে চনকাদয়া, অৰ্থাৎ ভাগৱতত ইমান ৰস আছে। সনন্দ সনত কুমাৰ যে ব্ৰহ্ম তত্ত্ব জ্ঞানীসকলেও ভাগৱতত ৰস পায়, ৰস আস্বাদন কৰি আপোন পাহৰা হৈ যায়। আৰু সেই ভাগৱত ৰসময়, তাত সিঠা নাই, ছাল নাই, গুটি নাই, মাত্ৰ আছে ৰস। আৰু আমাৰ জীৱনতো সম্পূৰ্ণ ৰস আছে, কিন্তু আমি সেই ৰস আস্বাদন কৰিবৰ সৌভাগ্য লাভ কৰা নাই। কেলে আমি ভাগৱতী ভক্তি হৃদয়ত আহৰণ কৰিলে, ভাগৱতী ভক্তি ৰাজ্যত প্ৰৱেশ কৰিলে, তেতিয়া আমিও সেই জীৱনৰ মাজতে সেই মহাৰস লাভ কৰিম, যি ৰস পাইছিলে মাধৱ পুৰুষে। একো নোহোৱা মাধৱ পুৰুষে, প্ৰায় থাকিবলৈ ঘৰ নাছিলে, পৰিয়াল এটা নাছিলে, টকা পইচাটো সেই সময়ত কথাই নাছিলে, একো নোহোৱা ভাগৱতৰ ৰস আস্বাদন কৰিছিলে মাধৱ পুৰুষে। শবৰীৰ নিচিনা চণ্ডালিনীয়ে সেই জীৱনৰ ৰস আস্বাদন কৰি জীৱন মুক্ত কৰিছিলে। অৰ্থাৎ আমাক এই কথাটোকে কৈছে যে ভাগৱতী ভক্তি মানে ভগৱত ভক্তি যদি আমাৰ হৃদয়ত ধাৰণ কৰিব পাৰোঁ, যদি সেই ভক্তি আমি হৃদয়ত আহৰণ কৰিব পাৰোঁ, তেতিয়া আমি আমাৰ জীৱনৰ যিটো ৰস, জীৱনৰ যিটো আনন্দ, জীৱনৰ মাজত থকা যিটো তৃপ্তি, সেই তৃপ্তিটো আমি লাভ কৰিব পাৰোঁ। তেতিয়া আমি অনুভৱ কৰিম যে মানৱ জীৱনটো কিমান আনন্দময়, মানৱৰ মাজতে বুকুৰ মাজত কেনেকুৱা হৃদয়ানন্দ, কেৰবলানন্দ, পৰমানন্দই বিৰাজ কৰি আছে। ৱব্বয়ে কৈছে ৱৰ্ততে ত্ৰিশু বেদেশু, অৰ্থাৎ তিনিখন বেদ, ঋক, যজু আৰু সাম। দৰাচলতে বহুতে বেদক কয় চাৰিখন, কিন্তু বৈষ্ণৱ মাৰ্গত
আধ্যাত্ম জগতত তিনিখনক গন্তি কৰে, এখনক গন্তি নকৰে। সেইখন হ'ল ঋগ, যজু, সাম, অথৰ্ব বেদক গন্তি নকৰে। কেলে নকৰে? অথৰ্ব বেদত আছে মাৰণ, উচতন, বশীকৰণ, তন্ত্ৰ মন্ত্ৰ। আৰু সেইকাৰণে আধ্যাত্ম জগতত বা বৈষ্ণৱ মাৰ্গত সেইখন বেদক গ্ৰহণ নকৰি তিনিখন বেদৰ নাম লৈছে ত্ৰয়ী বেদ। এতিয়া আমাক শিক্ষা দিছে ভাগৱতৰ বৈ কৈছে বৰ্ততে ত্ৰিশু বেদেশু, তিনিখন বেদৰ মূল সাৰ হ'ল শ্ৰীমদ ভাগৱততে প্ৰাপ্তি হয়। অৰ্থাৎ এজন মানুহে যদি এটি ভাগৱতী কৰ্ম কৰে, অৰ্থাৎ এজন অতিথিক যদি ভাগৱতী ভক্তি, ভাগৱতী ভাৱনাৰ দ্বাৰা গৃহলৈ নিমন্ত্ৰণ কৰি আনি সেই অতিথিজনক সেৱা কৰিব পাৰে, তেতিয়াহ'লে যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞৰো অধিক ফল লাভ কৰে। এই কথাটো শিকাইছে আমাক যে ভাগৱতী কৰ্ম মানে ভগৱত কৰ্ম বা ঈশ্বৰৰ কৰ্ম। ঈশ্বৰৰ কৰ্ম হ'ল নিষ্কাম, এই বৈদিক কৰ্মবোৰ হ'ল সকাম। কোটি কোটি টকা খৰচা কৰি সকামী কৰ্ম কৰি যি ফল পায়, টকা পইচা খৰচা নকৰাকৈ এজন মানুহক কৰা সেৱা, ভক্তি আৰু শ্ৰদ্ধাই সকলো ফল লাভ কৰায়। অৰ্থাৎ বেদৰ যিমানবোৰ কৰ্ম আছে, বেদৰ যিমানবোৰ নীতি নিয়ম আছে, বেদৰ যিমানবোৰ সাধনা আৰু সংস্কাৰ আছে, যদি এজন মানুহে কলি যুগত মাত্ৰ ভগৱতী ভক্তি কৰে, পিতৃকে ঈশ্বৰ বুলি ভাবি পিতৃ সেৱা কৰে, মাতৃকে ঈশ্বৰ বুলি ভাবি মাতৃ সেৱা কৰে, ভকতকে ঈশ্বৰ বুলি ভাবি ভকতৰ মাজতে ঈশ্বৰ দৰ্শন কৰে, যদি ভকতৰ মাজতে ঈশ্বৰ সেৱালে নিষ্কামভাৱে কৰিব পাৰে, বেদৰ সমস্ত যজ্ঞ, সমস্ত তীৰ্থৰ ফল এই ভাগৱতী কৰ্মত লাভ কৰে। সেইকাৰণে উভয় কৈছে, তয়ে কৈছে ত্ৰায়তে সকলং জগত। অৰ্থাৎ এই জগতখন ত্ৰাণ শক্তি আছে ভাগৱতত, আৰু কতো নাই। ত্ৰাণ মানে উদ্ধাৰ, জনম মৰণৰ পৰা উদ্ধাৰ পাবলৈ হলে, জন্ম মৃত্যুৰ পৰা পৰিত্ৰাণ পাবলৈ হলে একমাত্ৰ উপায় হ'ল ভাগৱত, ভাগৱতী ভক্তি, ভাগৱতী জীৱন যাপন। তাত বাদে আৰু কতো নাই। এই ভাগৱতৰ এই চাৰিটা বৰ্ণই আমাক ভাগৱতৰ তত্ত্ব কৈছে। ইয়াৰ পাছলৈ আমি আহিছো, যদি কাৰোবাৰ মনৰ মাজত অকমান খোকোজা থাকে, এই কথাখিনি উদ্ধৰণৰ শেষতো বা কিবা এটা প্ৰশ্ন আকাৰে সখনি হ'ব পাৰে, কিন্তু মাজত কৰিলে অকণমান খেলি মেলি হ'ব যে, সেইকাৰণে আপোনাসবক জনাইছোঁ। আৰু যদি ক'ৰবাত অকণমান খেলি মেলি থাকে, আপোনাসবে তাৰ মাজত শেষত প্ৰশ্নটো কৰিব পাৰিব নিশ্চয়, বুজাবুজিৰ কাৰণে। এতিয়া আমি আহিছোঁ আৰু যে এখনে মাত্ৰ শাস্ত্ৰ, সেইখন হ'ল শ্ৰীমদ ভাগৱত। আৰম্ভ হৈছে চৰণৰ পৰা, বাকীবোৰ জ্ঞানৰ পৰা আৰম্ভ হৈছে, বাকীবোৰ শ্লোকৰ পৰা আৰম্ভ হৈছে, বাকীবোৰ মন্ত্ৰৰ পৰা আৰম্ভ হৈছে, বাকী সকলোবোৰ শাস্ত্ৰ বিভিন্ন প্ৰকাৰে আৰম্ভ হৈছে, কিন্তু শ্ৰীমদ ভাগৱত একক শাস্ত্ৰ চৰণৰ পৰা আৰম্ভ হৈছে। কেলে বাৰু? এই কাৰণে যে ভাগৱতত আছে ভক্তি, ভাগৱতত আছে ভক্তি, আৰু নাই। ভাগৱত ভক্তিৰ পৰা আৰম্ভ হৈছে, সেইকাৰণে ভাগৱতৰ আৰম্ভণি হ'ল চৰণৰ পৰা। প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয়, তৃতীয় চতুৰ্থে যাৰ হৈ উৰুধয়।
নাভি দেখে পঞ্চমে, ষষ্ঠকে বক্ষস্থল, সপ্তমে অষ্টমে কর কমল যুগল। কণ্ঠ দেখে নবম, দশমে জারতুণ্ড, একাদশে ললাট, দ্বাদশে ভৈল মুণ্ড। হেন ভাগৱতৰ মূৰ্তি অতি মনোহৰ, তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ। চৰণৰ পৰা চৰণৰ পৰা আৰম্ভৰ একমাত্ৰ কাৰণ হ'ল ভক্তি। ভক্তি কৰিবলৈ হলে চৰণৰ পৰা আৰম্ভ হয়। এইখিনি অত্যন্ত দৰকাৰী। আপোনাৰ খবৰ আইমাত্ৰীসকলে মোবাইলবিলাকে এইখিনি ৰেকৰ্ড কৰি ল'ব, নহ'লে কথাবোৰ থাকি যায়, কথাবোৰ পাহৰি যায়। ভক্তি আৰম্ভ হৈছে চৰণৰ পৰা, কাৰণ চৰণতে অভিমান লয় হয়। এজন অহংকাৰ থকা মানুহে কোটিবাৰ শৰণ ললেও তেওঁৰ শৰণ সিদ্ধ নহয়। এই কথাটোকে আমাক বুজাইছে। যেতিয়ালৈকে হৃদয়ৰ মাজত, মনৰ মাজত অহং থাকিব, অভিমান থাকিব, কোটিজন গুৰুৰ ওচৰত সেৱা ললেও সেই শৰণ কেতিয়াও সিদ্ধ নহয়, যেতিয়ালৈকে অহংকাৰ থাকে। আৰু অহংকাৰ গুচাবলৈ হলে চৰণত ধৰিব লাগিব, কাৰণ চৰণত তৰণ আছে। অহংকাৰীজনে চৰণত ধৰিব নোৱাৰে। মাধৱ পুৰুষে প্ৰথম চৰণত ধৰিছিল, শংকৰ গুৰুক নাই ধৰা, প্ৰথম ভৰিত ধৰিছিল। মাধৱ পুৰুষে যেতিয়া প্ৰথম শংকৰ গুৰুজনাক লগ পাইছিলে, তৰ্ক কৰিবলৈ যাওঁতে প্ৰথম ভৰিত সেৱা জনাইছিলে আৰু তৰ্ক কৰিছিলে গুৰুজনাৰ লগত। আৰু তৰ্ক কৰি 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 শেষত গৈ পৰাস্ত হ'ল, তেতিয়া চৰণত ধৰিছে। তেতিয়া গুৰুজনাই সুধিছিলে, এবাৰ দেখোন চৰণত ধৰিলাই, অৰ্থাৎ এবাৰ দেখোন সেৱা কৰিলাই, আকৌ বোলে আগৰবাৰ পণ্ডিত বুলি, এইবাৰ গুৰু বুলি। অৰ্থাৎ চৰণত ধৰাৰ অৰ্থ কি? অহং আৰু অভিমানটোক লয় কৰা। আমাক যে চৰণ ধোৱাৰ ব্যৱস্থা কৰি দিলে, আমাক যে গুৰুজনাই বা ভাগৱতী ধৰ্মক পাবলৈ হলে চৰণত ধৰিব লাগিব, চৰণত সেৱা জনাব লাগিব, চৰণত আশ্ৰয় লব লাগিব। কেলে? চৰণতে আছে তৰণ, চৰণতে আছে তৰণ। এতিয়া আজি প্ৰায়বোৰ দেখা পোৱা যায় আমাৰ সমাজ ব্যৱস্থাত ভৰি ধুৱাই, চৰণ ধোৱাটো বৰ দুৰ্লভ হৈ পৰিছে। আৰু সেই ভৰি ধোৱাৰ ব্যৱস্থাটো মাত্ৰ কৰি ৰাখে, তাত যিকোনো এজনে গৈ ঘপকে দৌৰ মাৰি যায়, ধোৱা ধোৱা ধোৱা, ভৰি ধোৱা, ভৰি ধোৱা, ভৰি। এই ভৰি আৰু চৰণ, ভৰি আৰু চৰণ পাৰ্থক্য আছে। ভৰি ধোৱালে মৰণ মিলে। কেলে? ভৰি হল বামুণৰ ভৰি আছে, কলিতাৰ ভৰি আছে, দাসৰ ভৰি আছে, শইকীয়াৰ ভৰি আছে, মতা মানুহৰ ভৰি আছে, মাইকী মানুহৰ ভৰি আছে, সৰু ল'ৰাৰ ভৰি আছে, ডাঙৰ ল'ৰাৰ ভৰি আছে, ভৰি অনেক আছে, চৰণ কিন্তু এজুৰি আছে। সেইকাৰণে চৰণত ভকতি হয়, ভৰিত আসক্তি হয়। মুখলৈ চালে এইজন শৰ্মা, এইজনত ধুৱাব লাগিব, এইজন দাস, নাই নাই তুমি ভিতৰলৈ যোৱা, কেলে এইখন দাসৰ ভৰি। এই কাৰণে ভাগৱতী ধৰ্মই কৈছে আমাক, চৰণৰ অৰ্থই হল অহংকাৰ মৰা, অহংকাৰ তললৈ নিয়া, অহংকাৰ অভিমানৰ পৰা মুক্ত হোৱা। আৰু অহংকাৰ অভিমানৰ পৰা মুক্ত হোৱাৰ কাৰণে চৰণ সেৱা, চৰণ চিনা, চৰণৰ ধোৱা, চৰণ সেৱা কৰাৰ ব্যৱস্থাটো ভাগৱতী ধৰ্মত আছে।
এর সেই কারণে আমাক প্রথম এই শিক্ষাটো দিছে শ্রবণৰ পিতৃ মাতৃ অন্ধ হোৱাৰ মূল কাৰণটো আছিলে ভৰি ধোৱা নতুনকৈ বিয়া পতা শ্রবণৰ পিতৃ মাতৃয়ে নতুনকৈ বিয়া হৈছিলে কৈছে তোমালোকৰ গৃহলৈ আজি আমাৰ গৃহলৈ অংগীৰা মহাভাগৱত ঋষি আহিছে যে তোমালোকে গৈ তেওঁৰ চৰণ ধোৱা আৰু আশীৰ্বাদ লোৱা কিন্তু এওঁলোকে চৰণ তেতিয়ালৈকে পৰিচয় হোৱা নাই ভৰি কিন্তু পৰিচয় আছে কেলে চৰণৰ পৰিচয় দিব তত্ত্বগুৰুৱে তত্ত্বজ্ঞানী গুৰুৱে পৰমাৰ্থ গুৰুৱেহে চৰণৰ পৰিচয় দিব আৰু যদি গুৰুৰ আশ্ৰয় লোৱা নাই বা পৰমাৰ্থ গুৰু যেতিয়ালৈকে নাপায় আপুনি মই চৰণৰ পৰিচয় নাপাওঁ কিন্তু যেতিয়া পিতৃয়ে আজ্ঞা কৰিলে এওঁলোকে গ'ল চৰণ ধোৱাবৰ কাৰণে আৰু এওঁলোকৰ চৰণৰ জ্ঞান দেখিলে ঋষিৰ ভৰি দুখন বৰ লেতেৰা অত্যন্ত লেতেৰা আৰু ফটা অৰণ্যত ঘূৰি ফুৰে ঋষি আৰু তেওঁলোকতো চেণ্ডেল জোতা নাই গোটেই ভৰি দুইখন লেতেৰা আৰু অৰণ্যত ঘূৰি ফুৰা ফটা চিটা দুইজনে স্বামী ভাৰ যায় চকু মুদি নাক কোচাই চৰণ ধোৱালে ঘিণ কৰি যাৰ কাৰণে দুইজন দৃষ্টি শক্তি হেৰাই পেলালে অৰ্থাৎ আধ্যাত্মিক শক্তিটোৱেই নষ্ট হৈ গ'ল সেইকাৰণে আমাক দ্বিতীয়তে কৈছে ভাগৱতে যে চৰণ ভগৱান কৃষ্ণ আমি লাজ পাব পাৰো সেইকাৰণে প্ৰভুৱে আমাক ভাগৱত হল ভগৱান হল লীলা অৰ্থাৎ লীলাবোৰ কেলে কৰিছে আমাক শিকাবৰ কাৰণে আমাক বুজাবৰ কাৰণে আৰু ভাগৱত সেইকাৰণে আমাৰ আচৰণ শিকাইছে প্ৰভুৱে শিকাইছে যুধিষ্ঠিৰৰ সময়ত যজ্ঞত প্ৰভুৱে নিজে ভকতৰ চৰণ ধুৱাইছে আৰু চোৱা পাত পেলাইছে ইয়া ভাগৱতী ভক্তি এয়া ভাগৱতী ভক্তি এই ভাগৱতী ভক্তি পালেহে ভগৱানক চিনি পাব এই ভগৱতী ভক্তি পালেহে ভগৱানক পৰিচয় ঘটিব ভগৱানৰ আপুনি মই আদৰ্শ পাম সেইকাৰণে ভগৱানে কৈছে যে তোমালোকে হয়তো লাজ পাব পাৰা তোমালোকে হয়তো ভাবিব পাৰা যে মই উচ্চ জাতি মই ওপৰৰ মই চোৱা পেলাম নেকি মই চৰণত ধৰিম নেকি আমাৰ গাঁৱৰ হাজিৰা কৰা মানুহটো আছে পইচা দুটামানকে দি দিবা তেওঁ ভৰি ধুৱাব এইটো যাতে নকৰে এইটো যাতে ভাৱনাত নাহে যে ভক্তি ৰাজ্যৰ সকলোতকৈ শ্ৰেষ্ঠতম কৰ্ম হল চৰণ সেৱা আৰু চৰণ প্ৰক্ষালন কৰা এইটো সকলোতকৈ ওপৰত চৰণ দেখাৰ পাছত চৰণ চিনাৰ পাছত চৰণ সেৱাৰ পাছত আৰু মৃত্যু নাথাকে ই তৰণ পাই যাব আৰু সেই কাৰণে আমাৰ ভাগৱত ধৰ্ম যে সকলোতকৈ মুখ্য ধৰ্ম ভাগৱত ধৰ্ম যে সকলোতকৈ সুলভ মুক্তিৰ দুৱাৰ এইকাৰণে দুৱাৰ এই অহংকাৰ শূন্য কৰি এজন ভক্তক ভক্তি ৰাজ্যলৈ লৈ যায় কেনেকৈ চৰণৰ পৰা উদাহৰণ এটা দিছে যে হিৰণ্যকশিপু আৰু প্ৰহ্লাদ ভক্তৰাজ প্ৰহ্লাদৰ লীলাৰ মাজেৰে নিসিংহ মুৰাৰী দুটা ৰূপে কিয় আহিলে এটা ৰূপ প্ৰহ্লাদৰ কাৰণে সুন্দৰ ধ্বজব্ৰজ জব অংকুশ পদ্ম চৰণ আৰু এটা ৰূপ হিৰণ্যকশিপুৰ কাৰণে ভয়ানক মৃত্যু দুটা ৰূপ কেলে হিৰণ্যকশিপুৱে সেই মৃত্যু ৰূপে চাইছিলে ভগৱানক আৰু সেইকাৰণে হিৰণ্যকশিপুৰ কাৰণে মৃত্যু ৰূপে আহি গল আৰু প্ৰহ্লাদে চৰণলৈ চাইছিলে কাৰণ ভকতে চৰণত বাদে প্ৰভুৰ মুখলৈ নাচায় ভকতে প্ৰভুৰ মুখত মায়া আছে চৰণত কায়া আছে গতিকে ভকতৰ হল চৰণ আৰু সংসাৰী লোকৰ হল মায়া মুখ সেইকাৰণে সংসাৰী লোক মৰে ভকত নমৰে এই কথাটোকে আমাক বুজাইছে যে শ্ৰীমদ ভাগৱতৰ মূল আধাৰ হল চৰণৰ পৰা ভক্তি সেইকাৰণে ভকতত ভাগ নাই
কিন্তু ভকত যদি ভাগ হয় কৰবাত গণ্ডগোল আছে ভকতত ভাগ নাই আৰু ভাগ কৰাৰ লগে লগে অধপতন আৰম্ভ হয় আপোনাক হবে নিশ্চয় অনুভৱ কৰিছে ভাগৱতে শিকাইছে আমাক যে ভকত কেতিয়াও ভাগ নকৰিবা ভকতৰ জাতি নিবিচাৰিবা ভকতৰ উচ্চ নিচ নিবিচাৰিবা ভকতৰ ধনী দুখীয়া নিবিচাৰিবা ভকত সৰু ডাঙৰ নিবিচাৰিবা যদি বিচাৰা কৈছে যদি বিচৰা এয়া জয় বিজয় সন্মুখত সাক্ষী আছে আৰু আপোনাক হ'ব সেই তেৰা দুজনক থিয় কৰি ৰাখিছে সেই দুজনৰ মুখৰ পৰা ক'ব এই উত্তৰটো যদি ভকতৰ ভাগ হয় যদি ভকতৰ ভাগ কৰা যায় যদি ভকতৰ উচ্চ নিচ বিচাৰ কৰা যায় যদি ভকতৰ সৰু ডাঙৰ বিচাৰ কৰা যায় যদি ভকতৰ ধনী দুখীয়া বিচাৰ কৰা যায় উত্তৰটো দিব জয় বিজয় দৈত্য হবা পাছৰ জন্ম দৈত্য হ'ব লাগিব আৰু কিমান জন্ম দৈত্য হ'ব লাগিব তাৰ হিচাপটো নাপাবা কিন্তু আজিতো তাৰ বিপৰীত দেখা পাইছো গোটেই সমাজখনত বিপৰীত দেখিছো যে ভাগৱতে এতিয়া বহুত ভাগ কৰিছে ভাগৱতৰ কাৰণে আজি ভকতসকলৰ মাজত প্ৰায় খণ্ড বিখণ্ড হৈছে ইজনক দেখিলে সিজনে মাতিব নোৱাৰে সিজনক বহিলে সিজনে আহিব নোৱাৰে অৰ্থাৎ ইয়াত কি হৈছে অৰ্থাৎ আমি বুজাত ভুল হৈছে নে আমি তত্ত্বৰূপে নুবুজা হৈছো নে আমি এইবোৰ কথা উপেক্ষা কৰিছো এইটো এটা প্ৰশ্ন আপোনাৰ হ'বলৈ থাকিলে কিন্তু ভাগৱতে সেই কথাটোকে কৈছে য'ত ভাগ আছে যিখন হৃদয়ত ভাগ আছে যিখন হৃদয়ত একতা নাই যিখন হৃদয়ত একাত্মতা নাই তেতিয়াহ'লে ভকতি তাত কেনেকৈ সিজিব ভকতি নিসিজিব মানে ভাগৱত পঢ়িলেও ভাগৱত পঢ়া নাই বুলি ক'ব লাগিব আমি ভাগৱত পঢ়ি যদি ভাগৱতৰ বিপৰীত বুজিছো আমি ভাগৱত পঢ়ি যদি ভাগৱতৰ বিপৰীত জ্ঞানবোৰ হৈছে তেতিয়া আমি জানিব লাগিব যে ভাগৱতত গৈছো কিন্তু ভাগৱতৰ জ্ঞান লোৱা নাই যদি ভাগৱতলৈ গৈছো ভাগৱতৰ জ্ঞান আমি আহৰণ কৰিবৰ কাৰণে যত্ন কৰা নাই এই কথাটোকে আমাক কৈছে ভাগৱতৰ চৰণৰ ভক্তিৰ যে আৰম্ভণিটো তাৰ পাছতে এই যে ভাগৱত কেতিয়াৰ পৰা হৈছে ভাগৱত নিয়ম মতে 7 দিনীয়া ভাগৱত 7 দিনীয়া হ'ব লাগে এইটো ক্ৰম ভাগৱতৰ 7 দিনীয়া ভাগৱত আৰম্ভ হৈছিলে কলিযুগ আৰম্ভ হোৱাৰ 30 বছৰ পাছত প্ৰথম ভাগৱত আৰম্ভ হৈছিলে সেয়া শুকদেৱে কৈছিলে শুনিছিলে পৰীক্ষিত মহাৰাজে শ্ৰোতা আছিলে পৰীক্ষিত মহাৰাজ বক্তা আছিলে শুকদেৱ কৈছিলে গংগাৰ পাৰত উদ্দেশ্য আছিলে অভিশপ্ত জীৱনৰ পৰা মুক্ত হোৱা উদ্দেশ্য সেইটো প্ৰথম ভাগৱত হৈছিলে অভিশপ্ত জীৱনৰ পৰা মুক্তি পোৱাৰ কাৰণে এই প্ৰথম ভাগৱত হৈছিলে ক'ত হৈছিলে গংগাৰ পাৰত শ্ৰোতা আছিলে পৰীক্ষিত আৰু বক্তা আছিলে শুকদেৱ অভিশাপ কিয় পাইছিলে অবিদ্যাৰ পৰা অবিদ্যা ক'ৰ পৰা আছে দেহত অবিদ্যা আছে দেহ ভাৱনা যেতিয়া আমাৰ দেহ ভাৱনা যেতিয়া আমাৰ সোমাই থাকে আমাৰ মন প্ৰাণ ভাৱনাত যেতিয়া দেহ ভাৱনা সোমাই থাকে তেতিয়া আমাৰ জীৱনলৈ অবিদ্যা নামি আহে আৰু অবিদ্যাই হ'ল জীৱনৰ অভিশাপ সেইকাৰণে পৰীক্ষিত মহাৰাজে কৈছে যে গৃহ অন্ধকূপে মই কৰিলো পাপ কৃষ্ণৰ প্ৰসাদত পাইলো ঋষিহাপ গৃহ মানে হ'ল শৰীৰ শৰীৰূপী অন্ধকাৰৰ মাজত থাকি আত্মজ্ঞান মই লাভ নকৰাৰ কাৰণে মই বহুত ডাঙৰ অপৰাধ কৰিলো দৰাচলতে শৰীৰৰ মাজত থাকি ল'ব লাগিছিলে মই আত্মজ্ঞান কিন্তু মই আত্মজ্ঞান নলৈ অকল শৰীৰৰ জ্ঞান শৰীৰৰ চিন্তা শৰীৰৰ ভাৱনাত সোমাই থাকি মই মনৰ দাহ হোৱাৰ কাৰণে মই এই অভিশাপ জীৱনত লাভ কৰিলো
মই জীৱনত পাব লাগিছিল আশীৰ্বাদ জীৱন আশীৰ্বাদে পুষ্ট কৰে মই আশীৰ্বাদ ল'ব লাগে কিন্তু মই অভিশাপ লৈ ললো আৰু সেই অভিশাপে মোৰ জীৱনত ভাৰ ৰূপে আহিলে কিয় আহিলে আপোনাক সবে জানে যে পৰীক্ষিত মহাৰাজৰ ৰাজভঁৰালত এটা মুকুট আছিলে সেই মুকুটটো বাকচটো খুলতে সেইদিনা ওলাই পৰিলে সেই মুকুট আছিলে জৰাসন্ধৰ আৰু সেই জৰাসন্ধৰ মুকুট পৰীক্ষিতেও জানে এইটো জৰাসন্ধৰ মুকুট পিন্ধিবলৈ মন গল মন যাব নালাগিছিলে মনত চলিব নাপায় জ্ঞানত চলিব লাগে মানুহক জ্ঞান দিছে বুদ্ধি দিছে বিবেক দিছে মানুহ মনেৰে নচলে আৰু মনেৰে যেতিয়া চলিব তাৰ জীৱনত পদে পদে বিপদে ধৰিবই আৰু পৰীক্ষিত মহাৰাজৰ নিচিনা এজন মহান ভাগৱত পাণ্ডুৰ বংশত জন্ম পোৱা সেইজন পৰীক্ষিতৰ মন গল সেই মুকুটটো পিন্ধিবলৈ আমাক শিকাইছে অৰ্থাৎ এইবোৰে হল ভাগৱতী লীলা আৰু সেই যে মন গল সেই মন যোৱাটো এই পৰীক্ষিত মহাৰাজৰ জীৱনলে কাল ৰূপে আহিলে ঋষিৰ অভিশাপ 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব আৰু সেই তক্ষকৰ দংশনৰ পৰা মুক্ত হবৰ কাৰণে অৰ্থাৎ কাল আৰু মায়াৰ বন্ধনৰ পৰা অভিশপ্ত জীৱনৰ পৰা মুক্তি পাবৰ কাৰণে পৰীক্ষিত মহাৰাজ গংগাৰ পাৰত যোৱাৰ পাছত সুখদেৱ আহিলে আৰু সেই সুখদেৱে 7 দিন পৰীক্ষিত মহাৰাজক শ্ৰীমদ ভাগৱতকৈ মুক্ত কৰিছে অৰ্থাৎ আমি যে ভাগৱত পাতো কিয় পাতো এটা প্ৰশ্নটো হল এইটো আমি যে ভাগৱত পাতিছো কোনোবাই 2 দিনা হওক কোনোবাই 3 দিনা হওক কোনোবাই 4 দিনা হওক আমি যে পাতিছো এটা কিয় পাতিছো এটা প্ৰশ্নটো হল ভাগৱতে কৈছে উদ্দেশ্যত পাতক যিকোনো কাম উদ্দেশ্যত কৰিব লাগে আনক দেখাক দেখি অমুকে পাতিছে সেইকাৰণে পাতিছো এইটো নহয় যে সব নামঘৰত পাতিছে আমিও পাতো দিয়া এইটো নহয় এটা উদ্দেশ্য লাগিব সেই উদ্দেশ্যৰ মাজত সংকল্প লাগিব আৰু সংকল্পৰ মাজতেহে জীৱনৰ মহাফল জীৱনৰ মহাপ্ৰাপ্তি আহিব জীৱনলৈ দেখাক দেখি কৰিলে তাত সংকল্প নাথাকে তাত শ্ৰদ্ধা নাথাকে আৰু তাত ভক্তিও জাগৰিত নহয় আৰু প্ৰথম উদ্দেশ্য হল এইটো যে অভিশপ্ত জীৱনৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায় এয়া ভাগৱত কথা অৰ্থাৎ 7 দিনীয়া ভাগৱত ব্যাখ্যা অনুষ্ঠান দ্বিতীয় ভাগৱত হৈছে কলিযুগ আৰম্ভ হোৱাৰ 200 বছৰ পাছত সেই ভাগৱত হৈছিলে যে বক্তা আছিলে গোকৰ্ণ আৰু শ্ৰোতা আছিলে ধুন্ধুকাৰী ধুন্ধুকাৰী প্ৰেতাত্মা হল প্ৰেতাত্মা ধুন্ধুকাৰীক মুক্তি কৰিবৰ কাৰণে গোকৰ্ণই ভাগৱত শুনোৱা আৰম্ভ কৰিলে ভাগৱত কথাৰ 7 দিনা অনুষ্ঠান আয়োজন কৰি আৰু তেতিয়া সেই প্ৰেতাত্মা ধুন্ধুকাৰীয়ে কৈছে যে তুমি ভাগৱত কবলৈ পাৰিবা কিন্তু মই শুনিব নোৱাৰো মোক শুনালেহে মই বুজি পালেহে মোৰ মনৰ মলি দূৰ হ'ব বা মহাপাপ দূৰ হ'ব তাৰ পাছতে মই জীৱন পাম যদি মই শুনিব নোৱাৰো তেতিয়াহ'লে মই 7 দিন নহয় 100 দিন ভাগৱত কৰিলেও মোৰ মুক্তি নহ'ব এই কথাটোকে আমাক বুজাইছে যে ভাগৱত পাতিলেই ভক্তি নহয় ভাগৱত শুনিব লাগিব ভাগৱতৰ বুজিব লাগিব হৃদয়ঙ্গম কৰিব লাগিব আৰু হৃদয়ঙ্গম হোৱাৰ পাছত জীৱন ৰূপান্তৰ হ'ব তেতিয়া কি কৰিলে গোকৰ্ণ কৈছে যেতিয়ালৈকে পাপ থাকিব তেতিয়ালৈকে ভাগৱত শুনিব নোৱাৰে অৰ্থাৎ ভূতে পোৱা মানুহ আৰু বিকাৰগ্ৰস্ত মন একেটাই বস্তু ই কেতিয়াও ঈশ্বৰৰ কথা শুনিব নোৱাৰে ই কেতিয়াও ভাল কথাবোৰ শুনিব নোৱাৰে এটা কি কৰিলে 7টা পাপ থকা এডাল বাঁহ লৈ আনিলে 7টা পাপ থকা এটা ফুটা
এডাল পাপত ফুটা এটা কৰি দিলে জীৱটো তাত ভৰাই দিলে আৰু সেই জীৱাত্মাক যেতিয়া ভৰাই দিলে ফুটাটো বন্ধ কৰি দিলে আৰু ভাগৱত আৰম্ভ কৰিলে আৰু 7 দিনত 7টা গাঁঠি 7টা গাঁঠি ফাটি গ'ল 7টা গাঁঠি খুলি গ'ল দুন্দুকাৰী দিব্য জ্যোতিৰ্ময় হৈ পৰমাত্মাত মিলি গ'ল এটা আমাক কি বুজাইছে বাৰু এই 7টা গাঁঠিযুক্ত বাঁহৰ চুঙাটো হ'ল পৰমাৰ্থত এইটোৱে বাঁহৰ চুঙা ইয়াৰ 7টা গাঁঠি আছে এই 7টা গাঁঠিৰ মাজত জীৱ সোমাই আছে এই 7টা গাঁঠি মানে চক্ৰ এই গাঁঠি 7টাৰ মাজত আমাৰ জীৱ সোমাই আছে এটা ভাগৱত কাৰ কাৰণে জীৱৰ কাৰণে ভাগৱত মনৰ কাৰণে নহয়